কোনদিনাখন যে জেলৰ পৰা ওলবা পাৰিম আৰু মই ঘণ্টা দাড়ি চাৰি দীঘলৈ অৱস্থা নহয় গৈছি মোৰ কি কৰবা যে সেখেন বাজনা কৰলো মিছামিছি জেলত আহি মৰবা লগা হ'ল মই ব্ৰইলাৰৰ সুখ হাদ্দিয়ে দেলো খাবা পা নাই ইমান দিনে সদায় সদায় পচা চব্জি আৰু ৰুটি কোবৰাটো টেনচন নাই সি কুকুৰে যেনকে হলেও জেলৰ পৰা পলব কোনবা দিনা শুনা মতে তো কোবৰাক বোলে ফাঁচিয়ে দিব ঐ জহামল যৌ ক'ত যাবা লাগে বাজবি নেকি আজিও যদি বাজ আজি নুৰুদে আৰু মই তাৰ বিষত থাকবা নৰা হৈছো মই পেচেনা শাস্তি ইতা পাইছো হ'ব দে যৌ আজিৰ পৰা জেলত থাকবা নালগে তো তই কিনো কৈহে ছাৰ সঁচাকে কৈছি নেকি চাবি কিন্তু এইবাৰ যদি আৰু কিবা কৰা তোকো কিন্তু ফাঁচি দিয়া যাব মনত ৰাখবি ছাৰ বিশ্বাস কৰক আঁঠু গাড়ি কৈছো আৰু কেতিয়াও নকৰো একো মই দে হ'ব দে যাবা পাৰা এতিয়া তই ছাৰ বহুত ধন্যবাদ একবাৰ কোবৰাকো মাত দি যাওঁ না বহুত দিন থাকলো না একেলগে দে হ'ব দে মাত দি পেলাই যা পাপ্পা ঐ কিবাকে মুক্তি দে আজিৰ পৰা ভাবিহে আছিলো কিতা ওলবা পাম পাপ্পা ঐ বাচলো দে আৰু ঘণ্টা যাওঁতে চিঙৰ দোকানৰ পৰা ব্ৰইলাৰত ঠেং লৈ যাব লাগিব কেইখনমান পুৰা খাম আজি ঐ কোবৰা আৰু টোপনি নাথাই কিয় কুকুৰৰ ঐ কোবৰা কি হ'ল পুৱাই যে হাল্লা কৰবা ধৰছা তই হাল্লা কৰা কথা কবা ইছা মই যাবা ওলছো গম পা নাই তই কিনো কৈ সঁচাকে নেকি তে কি বুলি ভাবছা মোৰ শাস্তি শেষ আজিৰ পৰা তই এতিয়া বঢ়িয়াকে পচি থাকেতে এনেও বোলে তোক বোলে ফাঁচিয়ে দিব দে ঘণ্টা ফাঁচি দিব পাৰিব মোক চাই থাক বহুত জল্দি জেলৰ বাহিৰত দেখা পাবি মোক হ'ব যা ঘণ্টা পাৰবি তই যাবা থাকবি দামৰা ভালকে মই যাই থাকো দে যাই থাক নি তোক কোনি বাধা দিছি দে মই যাই থাকো দে আজিৰ পৰা কাই পাই মোক ঘণ্টা ময়ো জেলৰ পৰা পল এটা কিবা ব্যৱস্থা কৰবা লাগব আৰু নহলিবা ঠিক নাই ফাঁচি দিও দিবা পাৰে কিবা এটা কৰবা লাগব ৰ ইটাৰ ঘুমাই থাকো ডালিমী বাই বামুণে মাতি আছে যাবা দিছি যাও ৰ ভিনেৰে ভাল পাইছি যাবা পারব না এটা আপুনি বলা আৰু আস্তে আস্তে যাই থাকো দেৰি হৈ আছে নহয় বামুণৰ লগতে বৈদ্য খং উঠি আছে আৰু কি হে এইটো সংগীতা দেখো না তুমি সংগীতাক চিনি পোৱা নেকি সংগীতাক আৰু চিনি নাপাম না মই কি কোৱা সংগীতা ডালিমী বাই মই যে কৈছিলো যে মোৰ এক্স বয়ফ্ৰেণ্ডটো এইটোৱে হ'ব দিয়া এক্স বয়ফ্ৰেণ্ড কবা নালগে তুমিহে ব্ৰেকআপ দিছা মই ইটাও দে নাই মই ইটাও ভাল পাওঁ তোমাক কিন্তু মইতো ভাল পাবা লাগব নহয় তোক ডেটিঙত লৈ যায় 1 টাকা এটা চানা ভাজা খুৱাই নাপাদই কিন্তু বাইক সেইকাৰণে কৈছো নিঙনি পাৰে গাঁৱৰ মানুহগিলা বৈদ্য চিপ্ৰা দামৰি গাঁৱক ধৰি কথা নকবি দে ঘণ্টা কমে হয়ে না চেম্পু কি কাইজা কৰি মোৰ বাৰচাই মোৰ বিয়াৰ দিনাখন হয় গাঁৱক ধৰি কথা কিয় কব তাই পিছে তুমি আমাৰ এখেতৰ কি লাগা মানে একেলগে আৰু ঘৰৰ ওচৰৰে মেণ্ডা সৰুৰ পৰা পাইছো কিন্তু বিয়া খাবা মুদে নষ্ট কৰি দিলাকে দামৰি তুই কাক দামৰি কৈছা তই এটা দামৰা সংগীতাৰ কাইজা কৰি থাকবা নাংগে যা বামুণে মাতি আছে কিবা কৰি ভিনেৰে ভাল পাইছি প্ৰেছাৰ উঠি মাথা ঘূৰে অৱস্থা নহয় হৈছিল ভিনেৰে তাকেতো বলক যাই থাকো বামুণৰ ওচৰত লাগি বলা কিয় যাবা নৰা তই বিয়াত এনে মোৰ যাবা ইচ্ছা নাই কথা কবাইছা নিজৰ গাঁৱৰ মানুহ এটাৰ বিয়া যাবা নৰা কিয় তই মামেৰে ক'ত গেছি নাজনো ক'তবা গেছি তই যা তই একলে যা একলে হলেও যাব লাগব নেগেলি বেয়া নাপাব ৰমেনে কি হে বৈশ্য দা কি খবৰ ভালে কিন্তু তোক চিনি পা নাই নহয় কোনবা তই কি কথা কৈ হে মোক চিনি পা নাই মই কিন্তু তোক অলপ চিনা লাগছি ভজন পাৰত যে মন্দিৰৰ কাষত যে বহি থকা খোজে না তো তয়ে হয় না তই পাগলা হৈছা নেকি নে তই ক'ৰ খোজেই নাপাইছাই মোক নহয় একবাৰ যাওঁতে তোক দেখা লাগছি সেইকাৰণে সুধলো দে বৈশ্য দাও কি কৈ হে মোক চিনি পা নাই পানাই কাৰণে তো কৈছো কি যে হব মই জহামল তই জহামল হে দাড়ি চাৰি দেখোন দীঘলা হয় কি মূৰ্তি ধৰছা তই কি কব জেলত আছিলো গমে পাই দেখোন কুকুৰহাতে জেলত দাড়িখিনি কাটবা কাৰণে এখন বিলেতো নেদে কিনো কয়ে মানে জেলৰ পৰা ওলবা পাৰলি তই কিবাকে পাৰলো দিয়ক আৰু সেইকাৰণে সেইগিলাখান কাম কৰা কিয় দিয়ক বৈশ্যদা নকৰো দিয়ক পুৰা শাস্তি পাই গৈছো নে ৰাতি বাজয় গোটেই তালুকদাৰ পুলিচ হাতে তাৰ বিষত থাকবা নৰো এই বুলি জহামল খুৰাক বেলেগ দেখা হৈছে কাটিম ৰ আৰু আগৰ নিচিনা জহামলে দেখাবি দাড়ি চাৰি কাটি পুৰা চাফা হৈ যাম নহলে দেউতাই কাম এটা নকৰা কিয় কি কাম কৰবা লাগে দেখোন বিয়াত যাবা লগ বিচাৰি আছিলি জহামল খুৰাৰ লগতে যাবা পাৰা দেখোন বৈশ্যদা কাৰ বিয়া মানে আমাৰ গাঁৱৰ ৰমেনৰে বিয়া কিনো কৈহে সি আৰু বিয়া পাতছি আজিয়ে বিয়া তাৰ কিন্তু আমাৰ গাঁৱত নহয় ছাগালপাৰা গাঁৱত ছাগালপাৰাত আৰু কিয় পাৰ্টিটো কইনাৰ ঘৰতহে হ'ব বহুত দিন হ'ল মাছ মাংস নাখাৱা মাছ মাংসৰ গন্ধই পাহৰি গৈছো বৈশ্যৰ লগত ৰমেনৰ বিয়াখন খাবাই যাওঁ কি ভাববা জল্দিয়ে জহামল বৈশ্যদা মেলৈ ঠিকে কৈছি দিয়ক আৰু লগ বিচাৰিবা নাংগে ময়ে যাওঁ বলক একেলগে খাই আহো বিয়াখন খাবাতো পাৰি কিন্তু তোৰ মূৰ্তিটোহে দেখোন একদম কিবাহেন হৈ আছে একো নহয় বলক তাৰে মানুহে আৰু গম নাপায় নহয় মই জেলৰ পৰা যাওঁ বুলি এনেও মই গেলি ৰমেন দাই বিৰাট ভাল পাব না যা লৈ যা জহামল খুৰাকে লৈ যা পিছে যাই থাকো বলক ঘণ্টা পুৰা গলক লাগি নাহাক লাগি খাম এটা ভাল টাইমত জেলৰ পৰা ওলবা পাৰলো ৰমেনৰ বিয়াখনো খাব পাৰলো কিন্তু মইহে জানো কিয় বিয়া খাবা যাবা নৰো এনেতো বিৰাট ইচ্ছাই আছিল কেলি আৰু জ্বালা আৰু ৰমেনে সুদাই আৰু বনা যাবা পাৰলি কিমান ভাল লাগলাক হয় ছাগালপাৰা গাঁৱৰ আপিগিলা জিত ঠৌগা উপায় নাই দে আৰু মামাত ধৰি যাবা নৰলো আৰু দেউতা তোক মই কেংকে এৰি যাম উপায় নাই আপি কিমান দিনত তই বিয়া নহকে থাকবি দেউতা মই নৰি মই তোক এৰি যাবা দিদি 1001 টাকাটো জল্দি দি 1001 টাকা দিবা নৰো 101 টাকা দেম দিয়ক দৰমহা পা নাই না টেক্সত পস্তু না সেইগিলা নাজনো 1001 টাকা দি 101 টাকা দি তই বিয়া পাত পাইছা বাকীখিনি আপোনাক দিম নহয় দৰমহা পালি এই জুইকুৰা দেখছা না এই জুইকুৰা মুখত সোমাই দিম ভালে ভালে পইচা দি ৰনটো তোৰ তাত হ'ব নেকি নে কিমান টকা
শুনছাই দেখোন 1001 টাকা লাগে বোলে আছে মোৰ তাত দিছোন তোক দৰমহা পালি দিম দে মই দে হ'ব দে কালি হ'ব দে এতিয়া ইমান কান্দবা নালগে সময় আছেতো যাবা কাৰণে নাকান্দব মইহে গম পাইছো দেউতাই একলে একলে কেনেকে থাকব ঘৰত হ'ব দিয়া আমি খবৰ ল'বা আহি থাকিম নহয় হ'ব দিয়ক মইহে গম পাইছো কিমান কষ্ট পাইছো দে হ'ব দে আপি বাকীখিনি পিছত কান্দিম দে মই অলপ মানুহখিনিৰ লগত মাত বোল সংগ্ৰহ হওঁ দেউতা আমাৰ গাঁৱৰ মানুহখিনিৰ লগত অলপ ভালকে পৰিচয় হওক হ'ব দিয়া জয়ে বেয়া চেয়া নাপাব আৰু সময়ে পা নাই না পুৰা লাগি আছো কামত আপোনালোকৰ লগতো ভালকে কথাই হ'ব পৰা নাই হয় দিয়ক বিয়া দিনাখনেও নহ'ব না কি খাৱা লোৱা চব ঠিকে আছে না আছে বঢ়িয়া হৈছে পাঠাৰ মাংস খেনটো পুৰা একদম ফাটা ফাটি হৈছে কবা নৰো আৰু এনে ভাল ৰান্ধনীয়ে সি বঢ়িয়া বনাইছি এয়া যদি নাপায় পাঠাৰ মাংস আৰু মাছখিনি পলিথিন এটাত বান্ধি পেলাই দিবচোন মোৰ মিছেছো আহিবা নৰলা যিহেতু আৰু ঘৰত নাতি চাতি আছে না হ'ব দিয়ক সেইটো টেনশ্যন ল'ব নালাগে বেছিকে বান্ধি দিম আৰু আপোনাৰ পিকো মানে উচুৰগা বুলি আৰু কিনো দিম আৰু 2000 টকা এটাই দিছো দিয়ক এই 2000 টকা দিবা লাগে না আৰু দিছো দিয়ক আৰু গাঁৱৰে বোৱাৰী হ'ব যিহেতু আৰু তথাপিতো আৰু 2000 টকা দিবা লাগে না একো নহয় দিয়ক ডালিমেৰে কিবা এটা কামত আহিব আৰু বেলেগৰ নিচিনা এই কাপোৰ ছেট কিবা ছেট 10 টকা 20 টকা দি পেলাই বিয়া খোৱা মানুহ নহয় আজিকালি মই যাৰে যিমান বিয়া খাইছো 2000 টকাৰ তলত মই কম দিয়ে পা নাই ঠিকে আছে দিয়ক টকা পইচা থকা মানুহ বোধ হয় আপুনিও আছে যথেষ্ট সম্পত্তিৰ মালিক মই বাকী আপোনালোকৰ গাঁৱৰ IPS অফিচাৰজনে অলপ মদটো বেছিকে খায় নেকি আমাৰ গাঁৱৰ IPS অফিচাৰ আপুনি চিনি নাপায় নেকি আমাৰ জোৱাইৰ একদম খাস পাৰ্টনাৰ মই জানাততো আমাৰ গাঁৱত তালুকদাৰ পুলিচত বাদে আৰু কোনো নাই এই কি কথা কয় আপুনি নিজৰ গাঁৱত থাকি নিজৰ গাঁৱৰ মানুহৰ কথাই গম নাপায় এই বাপাহাৰে বিশ্বাস কৰক হে আমাৰ গাঁৱৰ এটা চলি ইটাক লগি 2nd ডিভিজনে নাপালাকে তাইও কিবাকে চশ্ৰী মশ্ৰী মেট্ৰিক পাছটো কৰে আপুনিয়ে কওকচোন সেই চলি আৰু কোনোবা IPS অফিচাৰ হ'ব পাৰে না তই কি কথা কয় সেইটো যি মচন এনি টাইম গৰমতে থাকে আছেনো বাৰু IPS অফিচাৰজন আছে পুৰা চেৰাপ মাৰি আছে কোৱাৰ জিটি চেৰাপ নাখায় কিবা বোলে ব্লেক ডগহে খায় বলকচোন চাওঁ বাৰু আমাৰ গাঁৱৰ কোন IPS অফিচাৰ কি যে হ'ব আপোনাৰ লগত বলক মই ভাববা লগা কথা আচৰিত হৈছো বিৰাট মই হ'ব বলক গম পাব বলক সেইটো এজন IPS অফিচাৰ গাঁৱত নাইভাও পাৰে না মাজে হে কিজানি গম নাপাওঁ আৰু বলকচোন আহক তই যাবি না ইয়াৰ পৰা নাযাওঁ মোক গাড়ী দি চেপি ফেলে যাব লাগিব মোৰ গাৰ ওপৰত দিহেতে ডালিমিক যিহেতু মই নাপালো মোক মাৰি থৈ যাওক তাই আজি বিয়াৰ দিনাখন তই কইনাক বদনাম কৰবা আহিছা মই সেইগিলা নাজানো মোৰ ওপৰত দি গাড়ী উঠাই নিব লাগিব মই ডালিমিক কৈছিলোৱে যদি ডালিমি মন নহয় তাই মোক মাৰি থৈ যাব লাগিব ডালিমি মোত বাদে কাৰো হবা নৰে কুকুৰ ভালে কৈছো উঠেৰ পৰা নাযাওঁ মোক কোনেও গুচাবা নৰে ইয়াৰ পৰা মোৰ ওপৰত দি গাড়ী উঠাবাই লাগিব সিহঁতে চোন ঘণ্টা যাই ফেলে কৈ দে ক'ৰ পৰা আহিছিবা পাগলাটো মোৰ ডেড বডি দেখাব ডালিমি আজি ঘণ্টা বম নিচা হৈছে যে বিয়া বুলি ভাল পাৰ্টি করলো তাকো ব্লেক ডগে দি পাথৰ মাংসৰ ভাজাটো বিৰাট ভাল হৈছে আপুনি এখেতক চিন নাপায় নিজৰ গাঁৱৰে ইমান ডাঙৰ IPS অফিচাৰ এজনক IPS অফিচাৰ তাকো জ্বালা খচ্চৰে কথা কব আহিছে আপুনি এজন IPS অফিচাৰক আপুনি খচ্চৰ বুলি কয় বৰ ডেকা আপোনাক পাগলা কুকুৰ চুকুৰে কামুৰছি নেকি নে নিচিনা তুই IPS অফিচাৰ হ'ব আকৌ এটা গেলো ৰুই মানে কি কবা খুজিছে আপুনি ৰ'ব মই মাতি আছো ৰ'ব IPS অফিচাৰক আচলতে আপুনি ব্লেক ডগ খুৱাই আছে আছা IPS অফিচাৰ কি আৰু নিচাটো অলপ বেছিকে লাগছি নেকি নে লাগা নাই যা পাথৰ মাংস ভাজা অলপ লৈ আহ পাথাৰ মাংস ভাজা খা IPS অফিচাৰ শুনবা পাইছো IPS অফিচাৰ হলি বোলে তই তালা মেট্ৰিকটো কিবা কৰি চচৰি মচৰি পাছ কৰলি দিনটো গেলা খাই পৰি থাকা তই বোলে কিবা IPS অফিচাৰ ঘণ্টা কুকুৰটো চব চেছ কৰলাক ভালকে সন্মানটো খালাক ই একো অফিচাৰ নহয় মস্ত এটা গেলৰু নিপাৰা গাঁৱৰ নামজাদা গেলৰু ই সঁচাকে কৈ আছে নেকি আপুনি আপোনাক আৰু মিছা কিয় কম তো জয়ে দেখোন কৈছে সি বোলে IPS অফিচাৰ হ'বয়ে কাৰণ আছে না পিছত গম পাব দিয়ক আজি নকওক দিয়ক আৰু বিয়াৰ দিনাখন তালা কুকুৰ তই মানে গেলৰু হে নহয় মানে খুৰা IPS অফিচাৰ আছিলো ৰিটায়াৰ হৈছো চুপ একদম চুপ তালা গেলৰু ব্লেক ডগ খাইহি তচোন জয়েকো দি আছো কিহৰ কাৰণে মিছা কথা কলাক মিছা নহয় খুৰা সঁচাই কৈছো বা বোলে কুকুৰে ৰিটায়াৰ হৈছে তালা এনে ইমান পইচা ভৰে মাৰলি তই মোক আজি জয়েকো দি আছো এনে ভাল লাগিল না ইচ্ছা কৰ এটা সীমা ৰাখবা লাগে ইয়াৰ নিচিনাটো বোলে কিবা IPS অফিচাৰ ঘণ্টা আজি চেছ তোক আজি কায়ো বাচবা নৰে মোৰ পৰা জীৱনটোত তই বহুত ঠাট্টা কৰলি মোক আৰে যোনী ঠাট্টা যোগ্য ঠাট্টাটো পাবই না গেলৰু চালা ব্লেক ডগ খাইহি চলিৰ ভৰি ধোৱা পানী খাবি অলপ জ্ঞান পাবি ভৰি ধোৱা পানী খাবা লাগে তলৰ পৰা এৰা নহয় তোক আজি চেছে বানম মোক ঠাট্টা কৰি বিৰাট ভাল পানা তই এৰি দি বুলি কৈছো বাইপেক কম মই বাইপেক কবি তোৰ আজি মুখ ফাটে পেল মোৰ গাৰ্লফ্ৰেণ্ড গৈছি দে জালাক চিনি পেনাই তই মাৰা যামে মই ঘণ্টা আফলে যাম ৰ তোক মাইও পিঠিৰ হাৰা চাৰা গৈছি দে মোৰ পাইছানা জুতি শালা কুকুৰ গৈছি দে আজিৰ পৰা মানুহ ঠাট্টা কৰাৰ আগত 100 বাৰ ভাববি শালা কুকুৰ মোক কোনবা মেডিকেলত নিয়ৈ জালাক চিনি পাই মই জ্বালা হয় জ্বালা এখন ঘণ্টা বিয়া আৰু যাই থাকো ঘৰত তে সন্মান খেদলাক কুকুৰে বিয়া খাবা আহে নৈছি দে মোৰ কবা নচো আৰু পিঠিৰ হাৰা জ্বৰে লাগব না নালগে এই বয়সত
তুমি কিহৰ কাৰণে মোক মিছা কথাটো ক'লা মিছা কথা ক'লোহে সৌ দেউতা কি মিছা কথা ক'লো ক'ব আহিছা তুমি লগত অহা চলিটোক যে তুমি যে IPS অফিচাৰ বুলি কৈছিলা কিয় কাৰণে কৈছিলা সঁচাকৈ IPS অফিচাৰে হয় ধৰি কৈছো ফাল্টু কথা নকবা তই চব গম পালো কি বোলে এটা মস্ত বোলে গেলৰো মানে আপুনি গম পালাই নেকি তুমি মোক ইমান ডাঙৰ মিছা কথা এটা ক'লা তোৰ কাৰণে ক'লা সেইটো কোৱাচোন সৌ দেউতা যিদিনাখন আপোনাৰ ঘৰত আহিছিল সি মোৰ লগত সিদিনাখন মানে পুৰা মদ খাই আহিছি পুৰা নিচাত আছিল না সেই ধৰি আৰু আপোনাক ক'বা বেয়া লাগিল সেই ধৰি এনেকে কৈছিলো বুলি মিছা ক'ব লাগে নেকি মই আপুনি আৰু মোকো খাওঁ বুলি ভাবব না সি বোলে নাখায় দিয়ক আপোনাক ময়ো বেয়া পাইছো কিহৰ কাৰণে আমাক মিছা কথা ক'ব লগা হ'ল তেওঁ তাৰ মূৰ্তিটো দেখলি নালগেই IPS অফিচাৰ যে আৰু চাবা কিন্তু তই এইগিলাখনৰ লগ নহয় তাতে তুমি লগ হ'ব চাম নহয় কেনেকে লগ হয় হ'ব দিয়ক সৌ দেউতা ভুল হৈ গেল মাফ কৰি দিব সেইগিলা মাপ চাপ বাদ দিয়ক পইচাটো দিয়ক ৰাতিপুৱা 9টা বজাৰ পৰা আহি মৰি আছে কি কথা কৈ আপুনি 5,000 টকা দিছো দেখোন হ'ব নহ'ব 10,000 টকা লাগবই মোক গোটেই দিনটো নষ্ট কৰলাক মোক কিয় সৎসৰে পইচাৰ বিৰাট লোভি যেন পাইছো 5,000 টকা দিছে দেখোন হ'ব যাওক আৰু কিমান লাগে তই মাজত সোমলি হ'ব নেকি 10,000 টকা নেদাকলেকি ইয়াৰ পৰা উঠাত নাই মই ক'ৰবাৰ পৰা পাগলা এটা আহিছে আহি বিৰাট ডিষ্টাৰ্ব কৰি আছে নহয় তোৰ পাগলাই ক'বা নোৱাৰো ডালিমী বাইক বোলে ভাল পাই বোলে সি তাৰ বোলে গাৰ ওপৰত দি গাড়ী নিবা লাগব বোলে নামটো কি বুলি কৈছি নামটো বোলে কিবা হৰে হৰে কুকুৰে আহিবা হওক কচ্ছি এতে কৰবা আহিছিনো গজমুৱাটো মাৰি পেলাই খেদি নেদেগিব মাৰবা নালগে দিয়ক কাৰণ যদি তাৰ সেইটোৱে ইচ্ছা ঠিকে আছে দিয়ক তাৰ গাৰ ওপৰত দিয়ে গাড়ী উঠে লৈ যাম না কি কয় ৰন্টু নালগে দে নহয় তাৰ বেছি ইচ্ছা না নহ'লে এটা কাম কৰ ঘৰৰ পিছফালে থকা নাৰিকল গছডালত তাক বান্ধি থৈ দি নহ'লে আৰু মিছা মিছি সন্মান খাব সি আমাৰ হ'ব দিয়ক সেইটোৱে কৰো ৰ'ব যা বান্ধি থৈ দি তাক খুৰা ক'বা পৰা দেখোন কিবা কইনা পাৰ্টি হৈছি দৰাটো বোলে এতে আছে বিচৰি আহিছি কি কইনা পাৰ্টি বিচাৰি আহিছি দৰা পুৰা মানুহ চানুহ লৈ আহিছি দেখোন আপুনি মানে মোৰ লগত এখেনহে কৰলা আপোনাৰ মানে বেলেগৰ লগত সম্পৰ্ক আছে বাপাৰে বিশ্বাস কৰাই মই তোমাক বিয়া পাত পাইছো বেলেগ আৰু কিয় বিয়া পাতিম পিছে ক'ৰ কইনা পাৰ্টি আহিছি মই কি জানো ৰচোন মই চাই আহো আহাচোন চাওঁ বাৰু ভালে হ'ল ঘণ্টা আৰু 10,000 টকা এক্সট্ৰা পাম আহিয়ে গেলো দিয়ক আৰু মই চালা বুঢ়ী তোক মই কিতা চিনি পাওঁ তোক মই বিয়া পাতবা লাগে গজমুৰা কিতা ক'লে মই তোৰ লগত বিয়া হবা বুলি তাৰ লগত হবাইছা তোৰ লগত হ'ব আৰু তোৰ শহুৰেৰ লগত দেউতা এইগিলা কি শুনলো নহয়ে আপি তোৰ কাৰণে এখন বিয়া পাতবা ওলোৱে মই নহ'লি আৰু একলে এৰি নাচবি না মোক যদি ভাবলো ময়ো বিয়াখন পাতোৱে কিন্তু মায়েৰে আজি আহি অলব যে গম নাপাওঁ না মই একো নহয় দিয়ক জয়েৰে একেবাৰে আশীৰ্বাদ ল'বা আৰু মোৰ পৰা তথাপিতো দেউতা মোক একবাৰো নকলি তই মই ভাবছিলো বিয়াখন যাৱাৰ পিছত কম বুলি শহুৰ দেউতাই বুলি কি কাম কৰি পেলাইছি নহ'লি আৰু আপি দুখত থাকব না মানি গৈছো আপোনাক আৰু ভাবছিলো মোকে বিচাৰি আহিছে নেকি গজমুৰা মোৰ হিৰো থাকোতে আৰু তোক বিচাৰিম নেকি তাওলা মই ভয় খাই গৈছিলো না কি চাই আছা আশীৰ্বাদ ল মোৰ ল'ম ৰ'ব আগত বিয়াখন হৈ লওক আপোনালোকৰ টেনচন নাই বামুণ বহি আছে পিছে দেৰি কিহৰ দেউতা সিগলা কান্দাই না নাটকহে কৰি আছিলি মানে নাটক কৰিম পাগলা হৈছে নেকি মায়েৰে পাইছা ভালে পাবা লাগে তই ঘণ্টা জীৱনত প্ৰথমবাৰ দেখলো বাপেক আৰু জীয়েকৰ একেদিনাই বিয়া দে দেৰি কৰি লাভ নাই গানটো আহা বলক বন্ধুসকল ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিল যদি ভাল পালে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰটো কৰি দিব দিয়ক বন্ধুসকল আজিৰ কাৰণে বাই বাই